নমস্কাৰ এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আজিৰ খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো মিয়া এদিন শিৱসাগৰৰ এছপি হলে খেদিব পাৰিবনে মিয়াক কোনে এইদৰে প্ৰশ্ন কৰিছে জনাৰ চেষ্টা কৰিছো মিয়া এদিন শিৱসাগৰৰ এছপি ডিব্ৰুগড়ৰ মেডিকেল কলেজৰ অধীক্ষক হলে খেদিব পাৰিব নেকি মিয়াক আজমল ফাউণ্ডেশ্যনে প্ৰতি বছৰে 4 শতাধিক চিকিৎসক অভিযন্তা গঢ়ি তুলিছে মিয়াৰ সন্তানদিন হ'ব আইএছ আইপিএছ লগতে খাক পাচলি মাছক লৈ ব্যস্ত থাকিল অসমীয়া জাতি আটাইতকৈ বেছি নিজৰ জাতিক ভাল পোৱাটো লোকজন হৈছে আজমল সংবাদমেল সম্বোধন কৰি এপিডব্লিউৰ সভাপতি অভিজিত শৰ্মাই ডাঙৰ মন্তব্য কৰিছে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ আৰএছএছক লৈ কেজৰিৱালে 5টা ডাঙৰ প্ৰশ্ন কৰিছে এই 5টা প্ৰশ্ন কি কৰিছে কিয়া জনোৱাৰ এই মুহূৰ্তত চেষ্টা কৰিছো কিয়নো দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল খৰব হৈ পৰিছে আৰএছএছৰ বিৰুদ্ধে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কি প্ৰশ্ন কৰিছে কিয়া জনাইছো বিজেপি খণ্ডপৰ আৰএছএছ প্ৰধান লৈ অৰবিন্দ কেজৰিৱালৰ প্ৰশ্ন আৰএছএছে কৈছে আৰএছএছ প্ৰশ্ন কৰিছে যি ধৰণে ইডি সিবিআই ভয় দেখুৱাবলৈ চৰকাৰ ভঙা হৈছে সেই পন্থাক আৰএছএছে সমৰ্থন কৰেনে মোদীয়ে সকলো ভ্ৰষ্ট নেতাক বিজেপিলৈ আনিছে আৰএছএছে মোদীজীৰ এই কাৰ্যক সমৰ্থন কৰেনে নিৰ্বাচনৰ সময়ত জেপি নাড্ডাই দিয়া মন্তব্যক লৈ আৰএছএছে অসন্তুষ্টি ব্যক্ত কৰিবনে ৭৫ বছৰত অৱসৰ লোৱাৰ নিয়ম মোদীৰ ওপৰত বলবৎ কৰা হ'বনে নাই বিজেপি পথভ্ৰষ্ট নোহোৱাটো আৰএছএছৰ দায়িত্ব বিজেপিৰ বৰ্তমান কাম কাজক বন্ধ কৰিবলৈ মোদীক আৰএছএছে কবনে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল খৰব হৈ পৰিছে আৰএছএছৰ বিৰুদ্ধে সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ অসমীয়া ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিবলৈ মই তৰুণ গগৈ লগতে মাদানীৰ লগত যুঁজিছিলো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি এটা ডাঙৰ মন্তব্য কৰিছে কৈছে অসমীয়া ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিবলৈ মই তৰুণ গগৈ লগতে মাদানীৰ লগত যুঁজিছিলো অসমীয়া ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিছো মই স্বচ্ছ আৰু নিকা পৰীক্ষা পতাৰ বাবে মই অহৰহ সংগ্ৰাম কৰি গৈছো টেটৰ নিযুক্তিৰ পৰা আজিলৈ সংগ্ৰাম চলাই আহিছো বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ যোগ্যতাৰ ভিত্তিত টেটৰ চাকৰি দিবলৈ মই সেই সময়ৰ মুখ্যমন্ত্ৰীৰ লগতে মাদানীৰ সৈতে যুঁজিবলগীয়া হৈছে ফেচবুক লাইভৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই এই ডাঙৰ মন্তব্য কৰিছে সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এছআই জুনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগ পুনৰ উত্থাপন হৈছে এছআই জুনমণি ৰাভাৰ কথা আপোনাৰ নিশ্চয় মনত আছে পুনৰ জুনমণি ৰাভাৰ প্ৰসংগক লৈ এবাৰ উত্তাল হৈ পৰিছে অসম আৰক্ষীৰ 6 গৰাকী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্তৰ ঘোষণা কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ জুনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্তত গাফিলতি কৰা 6 গৰাকীকৈ আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা কৰা হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ সিবিআইয়ে সমগ্ৰ ঘটনাৰ প্ৰতিবেদন দাখিল কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত জখৰাবন্দাত ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লৈছিল প্ৰয়াত এছআই জুনমণি ৰাভাই অসম আৰক্ষীৰ 6 গৰাকী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা কৰা হৈছে পোষ্টমৰ্টম ৰিপৰ্ট লগতে জুনমণিক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ লগতে দেখা গৈছিল বহু বিসংগতি জখৰাবন্দা তদানীন্ত অচি পৱন কলিতাৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰা হৈছে হৰবৰগাঁৱৰ আৰক্ষী চকীৰ তদানীন্ত আইচি আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে হ'ব তদন্ত ইফালে নগাঁৱৰ তদানীন্ত টিএছআই উৎপল বৈশ্যৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰা হৈছে জখলাবন্দাৰ এছআই জাকাৰিয়া চৌধুৰী কনিষ্টেবল দেৱ বৰুৱা মুজিবুৰ ৰহমানৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰা হৈছে জুনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্তত গাফিলতি কৰা এই 6 গৰাকী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা কৰা হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী বি টিমৰ এজেণ্ট হৈছে ৰেজাউল কৰিম চৰকাৰ এইবাৰ ধৰ্ণা নহয় সেলফি উঠিবলৈ গৈছে দিল্লীত আমি জনাই আছো এটা বিশেষ খবৰ মুখ্যমন্ত্ৰী বি টিমৰ এজেণ্ট হৈছে ৰেজাউল কৰিম চৰকাৰ কোনে এইদৰে মন্তব্য কৰিছে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো যদি সঁচাকৈ সংখ্যালঘুৰ নেতা দিল্লীত কিয় ধৰ্ণা দিছে উচ্ছেদ হৈছে সোণাপুৰত চিঞৰিছে কিন্তু দিল্লীত অসমৰ সমস্যাক লৈ অসমত আন্দোলন কৰক দিল্লীত আন্দোলন কৰিবলৈ ক'ত টকা পাইছে সংখ্যালঘুৰ নেতাই যদি খত কাহক আছে দিল্লীত যাবলৈ ক'ত টকা পাইছে ৰাজহুৱা কৰক এজন মন্ত্ৰীৰ পৰা টকা লৈ দিল্লীত আন্দোলন কৰিছে ৰেজাউল কৰিম চৰকাৰে
দিল্লীত খৰচ হোৱা 60 লাখ টকা ৰেজাউল কৰিম চৰকাৰৰ পৈতৃক সম্পত্তি নেকি সংখ্যালঘুক ঠেলাৱালা ৰিস্কাৱালা চান্দালৈ বিলাসী জীৱন পালন কৰিব গৈছে দিল্লীত যন্ত্ৰৰ মন্ত্ৰত ধৰ্ণা দিবলৈ গৈ বিভিন্ন স্থানত সেলফি উঠিছে সংখ্যালঘুক দুখ সমস্যা লৈ দিল্লীত যোৱা হলে ফলপূৰ্বক কিবা পোৱা গ'লহেঁতেন এবাৰ সংখ্যালঘু সংগঠনে টাৰ্গেট কৰিছে সংখ্যালঘু নেতাক খুনাপুৰৰ উচ্ছেদক লৈ আমচুৰ প্ৰত্যাহ্বান এবাৰ ৰিজাউল কৰিম চৰকাৰক আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যবাসীলৈ ভাল খবৰ কিয়নো 25 ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৃষ্টিপাত আজি ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই উৎকট গৰমৰ মাজতে ৰাজ্যবাসীৰ কাৰণে ভাল খবৰ কিয়নো 25 ছেপ্টেম্বৰ পৰ্যন্ত ৰাজ্যত হ'ব ধাৰাসাৰ বৃষ্টিপাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইয়েলো এলাৰ্ট অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ উৎকট গৰমৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই দিছে সেই ভাল খবৰটো কোন জিলাত বৰষুণ হ'ব সেয়া ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে কোকৰাঝাৰৰ লগতে চিৰাং বঙাইগাঁও বৰপেটা বাক্সা কামৰূপ গ্ৰাম্য নলবাৰী কামৰূপ মহানগৰ লগতে দৰং উদালগুৰি মৰিগাঁও শোণিতপুৰ বিশ্বনাথ পশ্চিম কাৰ্বি আংলং ডিমা হাছাও গোলাঘাট আদিকে কৰি কেইবাখনো জিলাত মুখলধাৰ বৃষ্টিপাতৰ আগজাননী প্ৰদান কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰাজ্যত পৰিছে উৎকট গৰম আৰু উৎকট গৰমৰ মাজতে আপোনাৰ যদি কিবা কাম নাথাকে পৰাপক্ষত আপুনি ঘৰৰ পৰা বাহিৰলৈ নোলাব কিয়নো উৎকট গৰমৰ মাজতে ৰাজ্যৰ এটা প্ৰান্তত 3 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ পৰাপক্ষত আপুনি ঘৰৰ পৰা নোলাব অত্যাধিক গৰমে বিপদ মাতিছে জনসাধাৰণলৈ ইতিমধ্যে উৎকট গৰমৰ মাজতে 3 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে গুৱাহাটী মহানগৰীকে ধৰি পুৱাৰ ভাগতে 5 ডিগ্ৰী সেলসিয়াস পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি পাইছে গুৱাহাটী মহানগৰীত পুৱাৰ ভাগতে 37 ডিগ্ৰী পৰ্যন্ত সেলসিয়াস বৃদ্ধি পাইছে 49 ডিগ্ৰী সেলসিয়াসৰ সমান অনুভৱ হৈছে গৰম শিলচৰ লখিমপুৰৰ লগতে ৰঙিয়াতো 38 ডিগ্ৰী সেলসিয়াস গৰম অনুভৱ হৈছে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰেশন কাৰ্ড আৰু অৰুণোদয় আঁচনি নাই সেইসকল জনতাই কিদৰে দিব স্মাৰ্ট মিটাৰৰ বিল আজি উত্তেজিত হৈ পৰিছে কিছু সংখ্যক লোক সেইসকলে কৈছে যে ৰেশন কাৰ্ড নাই সেইসকলৰ অৰুণোদয় নাই কিদৰে স্মাৰ্ট মিটাৰৰ বিল আদায় কৰিব আৰু অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আমাৰ ঘৰৰ পৰা স্মাৰ্ট মিটাৰ খুলি লৈ যাওক 3 দিনৰ লাইন নাই 3 দিন ধৰি লাইন নাই মিঠাতেলৰ চাকি জ্বলাই আছো আমি দিন হাজিৰা কৰি 300 টকা পাও আৰু 300 টকাৰে কিদৰে ঘৰ চলাম আৰু কিদৰে স্মাৰ্ট মিটাৰৰ বিল দিম আমাৰ ৰেশন কাৰ্ড নাই অৰুণোদয় নাপাও দিন হাজিৰা কৰি যেনে তেনে চলি আছো বুলি মন্তব্য এইসকল প্ৰতিবাদী স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জ কৰিব নোৱাৰো স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জ কৰিব নোৱাৰাৰ বাবে লাইন কাটি দিছিল 3 দিনৰ পাছত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত বিল দিছিলো কিন্তু 450 টকা ফাইন কাটিছে আমাৰ আগৰ মিটাৰটোৱে ভাল সেইটো মিটাৰ আমাক ঘূৰাই দিয়ক এইটো মিটাৰ আমাৰ নালাগে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে এহাল দম্পতীয়ে আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে জিঅ এবাৰ ধামাকা অফাৰ আনিছে এবাৰ দুৰ্গা পূজাৰ প্ৰাককালত জিঅৰ ধামাকা অফাৰ দুৰ্গা পূজাৰ আগে অফাৰ আপুনি গ্ৰহণ কৰক 365 দিনৰ ৰিচাৰ্জ একেবাৰে বিনামূলীয়া কৰিছে জিঅই কিন্তু ইয়াৰ বাবে এয়াৰ ফাইবাৰ কানেকশন ল'ব লাগিব গ্ৰাহকে অফিচিয়েল ৱেবছাইটত এই এয়াৰ ফাইবাৰ এই অফাৰৰ কথা ঘোষণা কৰিছে জিঅই